এই উদাহৰণবোৰ বুজি নিশ্চয় ইয়াৰ পৰা আপোনাসকলে জ্ঞান পাব। তিনিজন মানুহে গৈ মানে সেইখিনিতে কোৱামতা কৰিছে, ঘৰা-ঘৰি যাব। এতিয়া মৰিগাঁৱৰ পৰা গ'ল। এজনে কৈছে আজি দিনটোচোন ভাত খোৱাই নহ'ল। তেতিয়া আকৌ এজনে কৈছে এই ভাত নাখালেও মৰিগাঁৱত যি চিঙৰা আৰু চাহ খাই আহিলোঁ নহয়, এই ভাত খোৱাতকৈ ধুনীয়া হৈ আছে। সেই শুনি আছে, এই মুখটোৱে শুনি আছে চিঙৰা চিঙৰা। সি ভাবি আছে কেনেকুৱা বস্তুটো, হয়নে? চিঙৰা মানে সি চিনি নাপায়। তাৰপিছত মানুহকেইজন গ'লগৈ। সি গৈ বেলেগ এজন মানুহক সুধিছে চিঙৰা কেনেকুৱাও বস্তু, খাই বোলে বৰ ধুনীয়া লাগে, হয়? তেতিয়া আকৌ সি ক'লে মৰিগাঁৱত যাবি, টাউনত হোটেলত সোমাবি, সোমাই পেলাই ক'বি চাহ আৰু চিঙৰা দিয়া বুলি ক'বি, তেতিয়াই দিব। তেতিয়াই চিনিও পাবি, খাবিও, গুচিও আহিবি, যা বুলি ক'লে এই মূৰ্খটোৱে গ'লগৈ নহয়। মৰিগাঁৱত যাই পেলাই আপোনাৰ কৈছেগৈ, আই চাহ চিঙৰা দে। আপোনালোকে ইয়াতো পাব, ক'ৰবাত যদি মূৰ্খ মানুহ আছে তাৰ দম খুব কাঢ়া, মূৰ্খ মানুহবিলাকৰ দম কাঢ়া। চাহ চিঙৰা দে বুলি গ'ল। এটাই আহি পেলাই চিঙৰাই চাহে দিলে। দিয়াৰ লগে লগে সি চিঙৰা চাই কিবা কিবি কোৱাৰ লগে লগে সেই দিয়াজনে মানে অলপ যাই পেলাই ৰৈ পেলাই চাই আছে। ই চাইছে, বাহ বৰ ধুনীয়া দেই, নিপুৰপুৰ ফাৰ্ষ্ট ক্লাছ বস্তু দেই। সেইকাৰণেহে তিনিটা শিং আছে, সেইকাৰণে ইয়াৰ নাম চিঙৰা। তিনিটা শিং আছে তাৰ, সেইকাৰণে ইয়াৰ নাম চিঙৰা, হয়নে? বাহ বঢ়িয়া দেই, দেখিবাও বঢ়িয়া লাগিছে, বঢ়িয়া বঢ়িয়া বঢ়িয়া। সি চাই আছে এই দি থৈ যোৱাটোৱে। তাৰপিছত খাওঁ বুলি পেলাই যেতিয়া ভাগি দিলে, তলত যেতিয়া আলুৱে মটৰ মাহ ওলালে, সি উৎসৱ খাই উঠিল নহয়, হয়নে? বা ইমান ধুনীয়াকৈ বনাইছে, কোনো পেনে বাট পদূলি নাই। এই মাজত যাই পেলাই আলুৱে মটৰ মাহে কেনেকৈ সোমালেগৈ, সেই আহি গ'ল। তেতিয়া সি মানে কৈ আছে, বাহ ধেমালি কথা নহয় দেই, হা বাহ ইমান ধুনীয়াকৈ কোনো পেনে বাট নাই পদূলি নাই, ধুনীয়াকৈ বনালে। মাজত যাই কিন্তু আলুৱে মটৰ মাহে কেনেকৈ সোমালে বাৰু, এয়া কম চৰকাৰে মাথা মৰা নাই বুলি কৈছে দেই সি। তেতিয়া কৈ চাই থকাজনে কৈছে, এইৰা এয়া চৰকাৰে বনোৱা নাই, আমি বনাইছোঁ, আমি কৈছে যিমানে নহওক, যিমানে তোমালোকে নবনোৱা, এয়া চৰকাৰৰ মাথা, জানা? চিঙৰাটো বোলে চৰকাৰৰ মাথা, হয়নে? গতিকে আমাক আজি কৈছে এইখন মায়াৰ সংসাৰ। এই যে বিষয় বাসনা, ধন ধান পুত্ৰ ভাৰ্যা আমাক লাগেহে লাগে, লাগেহে লাগে, লাগেহে লাগে, হয়? বিষয় বাসনাটো কেতিয়াৰ পৰা লাগিল জানে? ডেকা গাভৰু কালত নালাগে। যিদিনা এটা ল'ৰাই এজনী ছোৱালী বিয়া কৰিব, যিদিনা এজনী ছোৱালীয়ে এটা ল'ৰালৈ বিয়া সোমাব, এই দুইটা লগ হোৱাৰ লগে লগে মায়া লাগিলেই নহয় আৰু। এক নম্বৰতে দুইটাই কোৱামতা কৰিব কেনেকৈ ল'ৰা ছোৱালী দুটামান হয়, হয়নে? আজিকালি দুটামানৰ কথা কয় ল'ৰা ছোৱালীসকলে। আগৰ যুগত 14টা 15টা হয় একে মায়েক বাপেকৰ ল'ৰা ছোৱালী, হয়? আমি নিজে দেখা কথা, নিজে শুনা কথা বা পোৱা কথা, 14টা 15টা ল'ৰা ছোৱালী হয় আৰু। কিন্তু আজিকালি যেনিবা ইমান নহয়, দুটা এটা হয় আৰু। তথাপি ল'ৰা ছোৱালী লগা মায়াটো পালে আহি, হয়? এজনী ছোৱালীয়ে বিয়া সোমাই ল'ৰাটোক কি কয় জানে? জীৱনে মৰণে মই তোমাৰে আৰু, তুমি মোক নেৰিবা দেই, ময়ো তোমাক নেৰোঁ দেই। ল'ৰাটোৱেও ক'ব জীৱনে মৰণে তুমি আৰু, মোক নেৰিবা দেই। এয়া সঁচাই কয়নে মিছাই কয়, হয়? যদি কেনিবাকৈ অকালতে ছোৱালীজনী মৰিল, ল'ৰাটোৱেও লগতে এজনী আনিলে। যদি অকালতে গিৰিয়েক ঢুকালে, তাইও আকৌ এঘৰত গুচি গ'লগৈ, হয়নে? কিন্তু আগে কোৱা কথাবিলাক, আমাৰ মৰিগাঁৱতে এখন গাঁৱত এঘৰ বোৱাৰীজনী ঢুকালে। তাৰপাছত আৰু আপোনাৰ 4 দিন 5 দিনৰ দিনা তেওঁলোকৰ ৰাইজ বুঢ়াসকল চাপিছে। চাপাৰ লগে লগে মানে সি আকৌ ঘৰৰ ভিতৰত আছে, মাতিছে, আৰু বোপাই সকাম নিকাম কেনেধৰণে কৰিব লাগে আলোচনাটো কৰোঁ আৰু যাওঁগৈ, তই কাৰ লগত কথা পাতি আছ? তেতিয়া আকৌ সি কৈছে খুলখালীজনী আহিছে নহয়, তাইৰ লগতহে কথা পাতি আছোঁ দাদাই বুলি কৈছে। খন্তেক পাছত দেখে যে ছোৱালীজনীয়ে মস্ত সেন্দুৰৰ ফুট লৈ আহি চাহ দিবা আহিছে। তেতিয়া বুঢ়া এটাই সুধিলে, তই খুলখালীৰ লগত কথা পতা বুলি কৈছিলি, এইজনীচোন বৰ সেন্দুৰৰ ফুট লৈ আহিছে, কোন? দাদাই বেয়া নাপাবি আৰু, আনিলোঁ আৰু দে বুলি কৈছে। হয়, তই কমটো যাবও বাট নাচালি। তেতিয়া সি কৈছে, দাদাই পাছত আনাও আনা, আগত আনাও আনা,
গতিকে বায়েকে যেতিয়া ঢুকালে আৰু বনীয়েককে লৈ আহিলোঁ আৰু হয়। এতিয়া এই আগতে যে কৈ আছিল তুমি মোক নেৰিবা তোমাকো মই নেৰোঁ, এয়া সঁচা কথা হ'লনে? মিছা কথা। সেইকাৰণে আমাক কৈছে চাই চাই বুলিবা বাট, দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত। সেই লোকসকল, আমাৰ পৃথিৱীখনত দেখা শালবামবোৰ চকুৰে দেখা হয়। এই দেহত থকা শালবামবোৰ কোনে দেখিব জানে? শাস্ত্ৰ ভাগৱত এয়া হ'ল দৰ্শন। মহাভাগৱত দৰ্শনখনতে আপোনালোকসকলে দেহৰ সকলোবোৰ পাব। এই কথাখিনিকে আজি আমাক বুজাই আছে গোবিন্দ। তা সম্বত ভালমতে বুজিবাতি তয় ইন্দিৰ দেৱতা আৰু পৃথক ভিতৰতো মন বুদ্ধি অহংকাৰ চিত বিষয় ইন্দ্ৰিয় দেৱ সমে ভৈলাথিত ঈশ্বৰত ইটো সম কল্পনা কেৱল জীৱতেহে বুজিবা বিন দূৰ মহাবলা আবে শুনা তিনি লোক জন্মিল যিমতে গৰ্গ জন্মিলে কবিৰা তৰ মস্তকতে। এতিয়া আমাৰ এই দেহটোৰ কথা কৈছে আৰু ইয়াৰ পাছত ঋষিমুনিসকল কেনেকৈ জন্ম হ'ল এইবোৰ কথা আমাক আজি বুজাই নিব। সেই লোকসকল জীৱ কাক বুলি কয় হয়নে? আমাৰ দেহতে জীৱটো আছেই। সেইদিনা ডিব্ৰুগড়ত এজন মানুহে মোক বহুত প্ৰশ্ন কৰিছে, কৰি শেষত কৈছে জীৱটো ক'ত আছে আমাৰ দেহটোত, আপুনি মোক বুজাই দিয়ক। এই যে কি ডাঙৰ প্ৰশ্ন। তেতিয়া মই মানুহজনক ক'লোঁ আপুনি এই দেহটো দুভাগ কৰক, কৰি বাওঁ হাতৰ ভাগটো বুকতে হাতখন ধৰি টিপি দিয়ক, দিয়ক দিয়ক টিপি দিয়ক। টিপি দিলে এতিয়া কি গম পাইছে আপুনি কওক? কৈছে ঢিপিক ঢিপিক কৰি আছে, সেইটোৱে জীৱ, সেইটোৱে ভগৱান। যিদিনা সেইটো ওলাই গুচি যাব তোমাৰ দেহত আৰু ঢিপিক ঢাপাক কৰা বস্তু নাই। হয় এক। দুই নম্বৰত আকৌ তেখেতে প্ৰশ্ন কৰিছে যে এই যে বিষয় ইন্দ্ৰিয়ৰ কথা ক'লে, মই ইমান চিকিৎসালয় ভাল হোৱা নাই, ইমান বেমাৰ মোক কোনদিনা ভাল হ'ব মোক বুজাই দিয়ক। তেতিয়া মই কৈছোঁ আপুনি যিদিনাই মৰিব সেইদিনাই চব বেমাৰ ভাল হ'ব যাওক। হয়, কাৰণ বেমাৰ যে এতিয়া আমাক বুজাই দিলে আমাৰ দেহ যেতিয়ালৈ থাকিব বেমাৰ তেতিয়ালৈ থাকিব। দেহটো যিদিনা লৈ যাই পেলাই পুৰি পেলাব তাত আৰু বেমাৰ থাকিব পাৰিব নেকি? তাত অহংকাৰ অভিমান থাকিব নেকি? তাত সুখ বেজাৰ কান্দোন হাঁহোন থাকিব নেকি? নাথাকে। যিদিনা আমাৰ শেষ হ'ব সেইকাৰণে আমাক ক'লে সেই লোকসকল ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী ধন ধান এইবোৰ আমাৰ সুখেৰ বন্ধু, ই দুখেৰ বন্ধু কেতিয়াও নহয়, হয়নে? কাৰণ আপোনাৰ 10 পুৰা মাটি আছে সুখেৰ বন্ধু, 7 তালা বিল্ডিং এটা আছে সুখেৰ বন্ধু, 4খন গাড়ী আছে সুখেৰ বন্ধু। আপুনি মৃত্যু হোৱা দিনা ইটা এটাও নিব পাৰে নোৱাৰে, গাড়ীখনৰ হেণ্ডেলডাল লৈ যাওঁ বুলি ক'লেও নিব নোৱাৰে।
একো নাযায়। আমি আহোঁতে লাওঁতা, যাওঁতেও লাওঁতা। ভগৱন্ত চোৱা কিমান নিৰ্দয়া। আমি অহা দিনা যিসকল কেঁচুৱা ল'ৰা সেইসকলক যদি এটা এটা হাফ পেণ্ট পিন্ধাই দি পঠিয়ালে হয় তেও ভাল পালোঁ মই, নহয়নে? আকৌ যিবোৰ ছোৱালী কেঁচুৱা সেইবোৰক যদি এটি লেডিজ পেণ্ট পিন্ধাই দি পঠিয়ালে হয় তেও শান্তি পালোঁ হয়। একো নাই, উলংগ। আৰু যোৱা দিনা আমি উলংগ হৈ যাম। এয়া হ'ল সুখেৰ বন্ধু। যেতিয়ালৈ জীয়াই থাকিব, যেতিয়ালৈ বাপেকে ল'ৰাটোক ধন টকা পইচা দি থাকিব, সেইদিনা ল'ৰাটোৱে বাপেকৰ কথা ক'ব বঢ়িয়া মানুহ, বঢ়িয়া মানুহ, বঢ়িয়া মানুহ। যিদিনা বাপেকে পুতেকক ধন ধান দিব নোৱাৰিব, সেইদিনা কৈ ফুৰিব বেয়া মানুহ, বেয়া মানুহ, বেয়া মানুহ। আৰু যিসকল ছোৱালীয়ে বিয়া সোমোৱাৰ লগে লগে হ'ল বোৱাৰী, যিদিনালৈ যি বিচাৰে তাকে স্বামীয়ে দি থাকিব, তেতিয়া অইনৰ আগত ক'ব আমাৰ মানুহটো দেহি বঢ়িয়া মানুহ, দেহি বঢ়িয়া মানুহ, যাকে বিচাৰোঁ তাকে দেহি। যদি কিবা টকা পইচাৰ অভাৱত দিব নোৱাৰা হয়, তেতিয়া সেইগৰাকীয়ে মাইকী মানুহে আকৌ আনৰ আগত কি ক'ব জানে? এই দেহি আমাৰ বিয়া কৰিবাহে শিকিলে, এইবিলাক পৰিচালনা কৰিবা নিশিকিলে। হয়নে? আপোনালোকে আইসকলেও মন কৰিব চোৱা, হয়নে নহয়? আৰু যদি এই ঠেলাটোক যিয়ে পায় আছে, এইকণ কথা কোৱাৰ লগে লগে সেইসকলে অন্তৰতে কি কৈ আছে জানে? ঠিক কৈছে দেহি, হয় দেহি, আমাৰো হৈ আছে। সেইকাৰণে কৈছে আমি সুখেৰ বন্ধুৰ লগত যদি যিমান ব্যাকুল হৈছোঁ, দুখেৰ বন্ধুৰ লগত ব্যাকুল হ'বা শিকক। সুখেৰ বন্ধু দমা দমি, দুখেৰ বন্ধু না। সুখেৰ কালত বন্ধু তুমি জৈতে তৈতে পাবা, দুখেৰ কালত বন্ধু তুমি বিচাৰি নপাইবা। সুখেৰ বন্ধু দমা দমি, দুখেৰ বন্ধু নাই। ধন টকা পইচা, ভাৰ্যা পুত্ৰ, ল'ৰা ছোৱালী, এইবোৰ সুখেৰ বন্ধুৱে দুখেৰ বন্ধুৰ দিনা মোক সহায় নকৰে। দুখেৰ বন্ধু যিদিনা মই বিচনাত পৰিম, সেইদিনা দুখেৰ বন্ধুটোৱে মোক সহায় কৰিব। কোন? আপদ কালত বিপদ ভঞ্জন তুমি নাৰায়ণ।